জীৱনত কিছুমান ঘটনা একো কাৰণ নোহোৱাকৈয়ে ঘটি যায়। সঁচা কথা ক'বলৈ হ'লে প্ৰতিটো ঘটনাৰ আঁৰতে এটা কাৰণ নিশ্চয় থাকে। যদি আজি এই ভিডিঅ'টো আপোনাৰ সন্মুখলৈ আহিছে, তেনেহ'লে বুজি লওক যে এইটো হ'ল এটা সংকেত। আপুনি সফলতা পোৱাৰ কিছুদিন আগতে এই ভিডিঅ'টো আপুনি পাব, আৰু এই ভিডিঅ'টোৱে আপোনাকে বিচাৰি আছিল। আপুনি এইটো অৱহেলা একেবাৰেই নকৰিব। আপুনি আপোনাৰ জীৱনত বহুত পৰিশ্ৰম কৰিছে আৰু বহুত ধৈৰ্য ধৰি আছে, আৰু যেতিয়া কোনোবা মানুহে ইমান সততাৰে আৰু সমৰ্পণৰ সৈতে আগুৱাই গৈ থাকে, তেতিয়া পৰমাত্মাই নিজেই তেওঁৰ ৰাস্তাটো সহজ কৰি দিয়ে। ৰাস্তাত থকা বাধাবোৰ আঁতৰাই দিয়ে। এই ভিডিঅ'টো সেই লক্ষ্যৰ এটা অংশ হয়। যেতিয়া সফলতা আপোনাৰ দৰজাৰ সন্মুখলৈ আহিব বিচাৰে, যেতিয়া আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ হোৱাৰ একেবাৰে ওচৰ চাপি আহে, তেতিয়া ইউনিভাৰ্ছে আপোনাক এনেকুৱা ধৰণৰ সংকেতবোৰ প্ৰেৰণ কৰে। সেয়েহে যদি এই ভিডিঅ'টো আপুনি এই সময়ত পাইছে, তেনেহ'লে ইয়াৰ অৰ্থ এইটোৱেই যে আপোনাৰ পৰিশ্ৰমৰ ফল পোৱাৰ দিশে আপুনি আগবাঢ়ি গৈ আছে। আপোনাৰ জীৱনত সেই পৰিৱৰ্তনবোৰ আহিব যাৰ অপেক্ষা আপুনি বহুত দিনৰ পৰা কৰি আছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। কেতিয়াবা আপুনি এনেকুৱা অনুভৱ কৰিছেনে যে কোনোবা এটা বস্তুৱে আপোনাক বাৰে বাৰে কিবা এটা সংকেত দি আছে? যেনে ধৰক যিকোনো এটা শব্দই আপোনাক মাতি আছে, কোনোবাই আপোনাক বিচাৰি আছে। আজি সেইটোৱেই সময়। আপোনাৰ মনত যি প্ৰশ্ন আছিল, যাৰ উত্তৰ আপুনি বহুত বছৰৰ পৰা বিচাৰি আছিল, সেই উত্তৰটো আজি আপোনাৰ সন্মুখত আছে। কিন্তু প্ৰশ্ন হ'ল এইটো যে আপুনি সেই উত্তৰটো চিনি পাবনে? অলপ ভাবক, যেতিয়াই কাৰোবাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিব, যেতিয়া সফলতাই ভৰি স্পৰ্শ কৰিব বিচাৰিব, যেতিয়া সুখ আনন্দৰ বৰষুণ হ'বলৈ ধৰে, তাৰ আগতে মনত এটা আচৰিত ধৰণৰ উচপিচনি আৰম্ভ হ'বলৈ ধৰে। কেতিয়াবা এনেকুৱা লাগিছেনে আপোনাৰ যে সকলোবোৰ পৰিৱৰ্তন হৈ যাব লাহে লাহে? সেই পৰিৱৰ্তনবোৰ এতিয়া দেখা পোৱা নাই। যদি আপুনি এই সময়ত এইটো অনুভৱ কৰি আছে, তেনেহ'লে বুজি লওক যে সফলতা আপোনাৰ নিশ্চয় ওচৰত আছে, আৰু এই ভিডিঅ'টো সেই পৰিৱৰ্তনবোৰৰে দুৱাৰ হয়। আপুনি জীৱনত যিবোৰ সংঘৰ্ষ কৰিছে, যিবোৰ নিশা আপুনি জাগ্ৰত অৱস্থাত থাকি নিজৰ সপোনবোৰৰ কথা ভাবিছে, সেইবোৰ ব্যৰ্থ হৈ নাযায়। প্ৰতিটোপাল চকু পানী, প্ৰতিটো চেষ্টা, প্ৰতিটো প্ৰাৰ্থনাই এতিয়া উত্তৰ দিব। ইউনিভাৰ্ছে আপোনাৰ পৰিশ্ৰম দেখিছে, আপোনাৰ ইচ্ছাবোৰ শুনিছে। এতিয়া সঠিক সময় আহি পৰিছে। হয়তো সেইবাবে এই ভিডিঅ'টোৱে আপোনাক বিচাৰি উলিয়াইছে, কাৰণ এতিয়া অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে। আপোনাৰ জীৱনত এতিয়া সেই চমৎকাৰ হ'বলৈ গৈ আছে, যিবোৰ কথা আপুনি কেতিয়াও কল্পনাই কৰা নাছিল। বহুত দিনৰ পৰা যিটো বস্তু আপুনি পোৱা নাছিল, যি সপোন আপুনি দেখি আছিল, এতিয়া সেই সপোনবোৰ বাস্তৱ হ'বলৈ গৈ আছে। কিন্তু এটা কথা মনত ৰাখিব, এই সময়টো বহুত গুৰুত্বপূৰ্ণ হয়। এই সময়খিনিক বুজি লওক, এই সংকেতটোক অনুভৱ কৰক, কাৰণ এই সংকেতটো সকলোবোৰ ব্যক্তিৰ ওচৰলৈ নাযায়। এই সংকেতটো সেইসকল ব্যক্তিৰ ওচৰলৈ যায় যাৰ ভাগ্য পৰিৱৰ্তন হ'বলৈ গৈ আছে, যাৰ সফলতা প্ৰাপ্তি কৰাৰ সময় আহি পৰিছে। হয়তো আপুনিও অনুভৱ কৰিছে যে কিছুদিনৰ পৰা আপোনাৰ জীৱনটো কিবা এটা বেলেগ বেলেগ ঘটনা ঘটি আছে। পুৰণা সম্পৰ্কবোৰ ভাঙি যাই আছে, নতুন সম্ভাৱনা দেখা দি আছে। হয়তো আপুনি ভাবিছে মোৰ দেখোন সকলোফালে বেয়াই হ'বলৈ ধৰিছে। কিন্তু আচলতে সংকেত এইটোৱে হয় যে কিবা এটা ডাঙৰ হ'বলৈ গৈ আছে, কাৰণ ৰাতিৰ আন্ধাৰৰ পিছতে পোহৰ হয়। এতিয়া সেই পোহৰ আপোনাৰ জীৱনলৈ আহিব।
সেই সফলতা, সেই সুখ, সেই মৰম ভালপোৱা যাৰ অপেক্ষা আপুনি ইমান বছৰৰ পৰা কৰি আছিল, এতিয়া আপোনাৰ দৰজাৰ সন্মুখলৈ আহিছে। সেয়েহে আজি এই সময়টো নিজৰ কৰি লওক। নিজৰ সপোনৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ প্ৰাৰ্থনাৰ ওপৰত বিশ্বাস ৰাখক। কাৰণ এই ভিডিঅ'টো এনেই অহা নাই, এইটো এটা খবৰ হয় যিটো আপোনাক দিবলৈ আহিছে যে আপোনাৰ পৰিশ্ৰমৰ ফল এতিয়া আপোনাৰ একেবাৰে ওচৰতে আছে। মাত্ৰ এখোজ আগুৱাই দিয়ক আৰু আপোনাৰ জীৱন পৰিৱৰ্তন হৈ যাব। আপোনাৰ জীৱনত যিবোৰ পৰিৱৰ্তন আহিব ওলাইছে, এইটো কোনো কাকতলীয় নহয়, এইটো আপোনাৰ পৰিশ্ৰম, আপোনাৰ ধৈৰ্য আৰু আপোনাৰ বিশ্বাসৰ ফল হয়। যেতিয়াই কোনোবা এটা ডাঙৰ চমৎকাৰ হোৱাৰ সময় আহি পৰে, তেতিয়া এনেকুৱা লাগে যেন সকলোবোৰ একে ঠাইতে ৰৈ গৈছে। বস্তুবোৰ ওলট-পালট হৈ যোৱাৰ দৰে লাগে, কিন্তু আচলতে সেইটো কেৱল সঠিক সময়ৰ বাবে অপেক্ষা কৰি থাকে। ইউনিভাৰ্ছে আপোনাৰ কাম কাজবোৰ পৰ্যবেক্ষণ কৰি আছে, আপোনাৰ প্ৰাৰ্থনাবোৰ শুনি আছে, আৰু যেতিয়াই আপোনাৰ চিন্তা ভাৱনা আৰু ইউনিভাৰ্ছৰ এনাৰ্জি একে দিশৰ ফালে যাবলৈ ধৰে, তেতিয়া এনেকুৱা হৈ যায় যাক আপুনি চমৎকাৰ বুলি ক'ব পাৰে। কিন্তু এই চমৎকাৰটো কোনো যাদু নহয়, এইটো আপোনাৰ নিজৰ শক্তি হয়। হ'ব পাৰে এতিয়ালৈ আপুনি একো উত্তৰ পোৱা নাই, হ'ব পাৰে আপুনি বহুতবাৰ ভাবিছে যে কেতিয়া মোৰ পৰিশ্ৰমৰ ফল পাম, কেতিয়া মই সফল হ'ব পাৰিম। কিন্তু এতিয়া সেই সময়টো আহি গৈছে। আপোনাৰ ৰাস্তাত যিবোৰ বাধা আছিল, সেই বাধাবোৰ এতিয়া আঁতৰি যাবলৈ ধৰিব। এতিয়া আপোনাৰ ভাগ্যৰ তলা খুলিবৰ সময় আহি পৰিছে। মাত্ৰ নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু সততাৰে কাম কৰি যাব লাগিব। কাৰণ যেতিয়াই আপোনাৰ আত্মাৰ সত্যতা আৰু পৰমাত্মাৰ শক্তি মিলিত হয়, তেতিয়া একো অসম্ভৱ বুলি কথা নাথাকে। যেতিয়া আপোনাৰ পৰিশ্ৰম, আপোনাৰ প্ৰাৰ্থনা আৰু আপোনাৰ সপোন একেটা গতিতে গৈ থাকে, তেতিয়া ইউনিভাৰ্ছে নিজৰ ধৰণে আপোনাক সংকেত দিয়া আৰম্ভ কৰিব। এই সংকেত কেতিয়াবা কোনোবা মানুহৰ ৰূপত আহে, কেতিয়াবা কোনোবা শব্দৰ ৰূপত আহে, আৰু কেতিয়াবা এই ভিডিঅ'টোৰ দৰে মেছেজৰ ৰূপত আহে। হয়তো আপুনি অনুভৱ কৰিছে যে আপোনাৰ ওচৰে পাজৰে কিবা বেলেগ হৈ আছে, বস্তুবোৰ লাহে লাহে আপোনাৰ ফালে আহি আছে। কেতিয়াবা হঠাতে এটা ভাল সুযোগ পাই যায়, কেতিয়াবা কোনোবা এনেকুৱা ব্যক্তি লগ পোৱা যায় যিয়ে আপোনাৰ ৰাস্তাটো সহজ কৰি দিয়ে। ইয়াৰ কাৰণ হ'ল আপোনাৰ সফলতা আপোনাৰ নিচেই ওচৰতে আছে। যেতিয়া কোনোবা এটা ডাঙৰ আশীৰ্বাদ আপোনাৰ জীৱনলৈ আহিবলৈ ধৰে, তেতিয়া আপোনাৰ ভিতৰত এটা পৰিৱৰ্তন হ'বলৈ ধৰে। আপুনি বেছিকৈ পজিটিভিটি অনুভৱ কৰিবলৈ ধৰে, সৰু সৰু কথাতে সুখী হ'বলৈ ধৰে, আৰু কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যেন কিবা এটা ভাল হ'বলৈ গৈ আছে। কেৱল তাৰ সংকেত আপুনি এতিয়াৰ পৰাই পাবলৈ আৰম্ভ কৰিব। ইউনিভাৰ্ছে আপোনাক কৈ আছে, এতিয়া ভয় কৰাৰ, চিন্তা কৰাৰ একো প্ৰয়োজন নাই। আপোনাৰ ইচ্ছা, আপোনাৰ সপোন এতিয়া সম্পূৰ্ণৰূপে ব্ৰহ্মাণ্ডৰ নজৰত আছে। যিবোৰ আপুনি পাবলৈ বিচাৰে, সেই সকলোবোৰ এতিয়া আপোনাৰ ফালে আগুৱাই আহি আছে। আৰু এই ভিডিঅ'টো আপোনাৰ সন্মুখলৈ অহাটো সকলোতকৈ ডাঙৰ প্ৰমাণ হয়। যদি আপোনাৰ মনত কিবা আশা আছে, কিবা সপোন আছে, যিটো আপুনি বহুত বছৰৰ পৰা সম্পূৰ্ণ কৰাৰ বাবে মনতে আশা পুহি ৰাখিছে, এতিয়া মাত্ৰ এটা কাম কৰক। সম্পূৰ্ণ বিশ্বাসেৰে সেই সপোন, সেই আশাবোৰ ইউনিভাৰ্ছৰ ওচৰত সমৰ্পণ কৰি দিয়ক। তেতিয়া আপোনাৰ ইচ্ছা ইমান সোনকালে পূৰ্ণ হৈ যাব যে আপুনি নিজে আচৰিত হৈ যাব। আপুনি কেৱল অলপ ধৈৰ্য ধৰাৰ প্ৰয়োজন হ'ব, কাৰণ আপোনাৰ পৰিশ্ৰমৰ ফল আপোনাৰ একেবাৰে ওচৰতে আছে। ইউনিভাৰ্ছে আপোনাৰ বাবে দৰজা খুলিব ধৰিছে। আপুনি কেৱল আপোনাৰ বিশ্বাস মজবুত কৰি ৰাখক। যদি আপোনাৰ মনত কিবা সপোন আছে, কিবা আশা আছে, তেনেহ'লে এই সময়তে সেইটো অনুভৱ কৰক, কাৰণ সেইটো সম্পূৰ্ণ হোৱাৰ বাবে প্ৰস্তুত হৈ আছে। আৰু যেতিয়াই এই চমৎকাৰটো আপোনাৰ জীৱনত হ'ব, যেতিয়া আপোনাৰ প্ৰাৰ্থনাটোৰ উত্তৰ পাব, সেই সুখৰ মুহূৰ্তখিনি আমাৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰিব। তলৰ কমেণ্টত আপোনাৰ সপোন লিখক, আপোনাৰ ইচ্ছা লিখক, কাৰণ লিখাটোও এটা শক্তিশালী পদ্ধতি হয় আপোনাৰ সপোনবোৰ পূৰ্ণ কৰাৰ বাবে। যদি আপোনাৰ মনে এই ভিডিঅ'টো অনুভৱ কৰিছে
আপোনাৰ এনেকুৱা লাগিছে যেন এই সংকেতটো আপোনাৰ বাবেই হয়, তেনেহ'লে এইটো ভালদৰে ৰাখক। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।